আজি আমি আলোচনা কৰিবলৈ লৈছো HS ফাৰ্ষ্ট ইয়াৰৰ এডভান্স এছামিছৰ ইউনিট 7। ইউনিট 7টো হৈছে হিষ্ট্ৰী অফ এছামিছ লিটাৰেচাৰ 1889 to 1940 অসমীয়া সাহিত্যৰ বুৰঞ্জী অসমীয়া কবিতা আৰু নাটকৰ পৰিচয় এই ইউনিটটোত চাবলৈ। আমি আগতে এটি ভিডিঅ'ত অসমীয়া কবিতাৰ বিষয়ে থুলমূল আলোচনা বা কিছু আলোচনা কৰিছো। এই ভিডিঅ'টিত আমি নাটকৰ বিষয়ে আলোচনা কৰিম। এই ভিডিঅ'টিত তিনিগৰাকী নাট্যকাৰ বাছি লোৱা হৈছে আৰু সেই তিনিগৰাকী নাট্যকাৰৰ যি নাটক ৰচনা এই বিষয়ে আমি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটি হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ নাটকসমূহৰ নাম উল্লেখ কৰি এটি আলোচনা দাঙি ধৰা। পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱাৰ জন্ম হয় লখিমপুৰৰ নকাৰী গাঁৱত। পিতৃৰ নাম ক্ষীণাৰাম বৰুৱা। স্কুলীয়া শিক্ষা লখিমপুৰত আৰম্ভ কৰি শিৱসাগৰত শেষ কৰে। কলিকতাৰ কলেজত কিছুদিন অধ্যয়ন কৰে কিন্তু সম্পূৰ্ণ নহয়, আধৰুৱা হয় তেওঁৰ পঢ়া। পদ্মনাথ গোহাঁই বৰুৱা নাট ৰচনাত আগৰণুৱা আছিল। 1900ত তেওঁ জয়মতী আৰু তাৰপিছত গদাধৰ 1907, সাধনী 1911, লাচিত বৰফুকন 1915 এইকেইখন হৈছে ঐতিহাসিক নাটক। ঐতিহাসিক নাটক হৈছে আমাৰ যি ইতিহাস, সেই ইতিহাসৰ যি পটভূমি, সেই পটভূমিক লৈ যি নাটকৰ ৰচনা কৰা হয় তাকে ঐতিহাসিক নাটক বুলি কোৱা হয়। যিমানকেইখন পদ্মনাথ গোহাঁই বৰুৱাৰ নাটকৰ নাম ক'লো, জয়মতী, গদাধৰ, সাধনী, লাচিত বৰফুকন নামকেইটা শুনিও তোমালোকে গমেই পাইছা যে এইকেইজন একোজন ইতিহাসৰ আমাৰ নাম জ্বলা ব্যক্তি আৰু এই কেইগৰাকীৰ যি পটভূমি, সেই পটভূমি লৈয়ে পদ্মনাথ গোহাঁই বৰুৱাই নাটকৰ ৰচনা কৰিছে আৰু এইকেইখন তেওঁৰ ঐতিহাসিক নাটক। গাঁওবুঢ়া 1897, তেতুন তামুলী 1909, ভূত নে ভ্ৰম 1924 এই তিনিখন প্ৰহসন। ঠিক আছে। আৰু একমাত্ৰ পৌৰাণিক যিখন নাটক সেইখন হৈছে বান ৰজা, তেওঁ ৰচনা কৰিছিল। এই তিনিখনৰ নাম ক'লে গাঁওবুঢ়া, তেতুন তামুলী আৰু ভূত নে ভ্ৰম এইকেইখন হৈছে প্ৰহসন। প্ৰহসন বেচিকেলি ইয়াতে সেই সময়ত গাঁওবুঢ়াই কেনেকৈ দৰিদ্ৰ মানুহখিনিক শোষণ কৰিছিল, ভূত নে ভ্ৰমত ভূতক লৈ এনেকুৱা প্ৰহসন, অলপমান ঠাট্টা, অলপমান ধেমালিখুৰীয়া, অলপমান সমাজক সজাগ কৰাৰ যি মেছেজ এই নাটককেইখনত পোৱা যায়। নিভাঁজ, হাস্যৰস, টাইপ চৰিত্ৰ সৃষ্টি, গাঁৱলীয়া জীৱনৰ নাটক ৰচনাত গোহাঁই বৰুৱাই পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। তেওঁৰ সাধনী আৰু জয়মতী ট্ৰেজেডি আৰু বাকী দুখন কমেডি নাটক, জয়মতী আৰু সাধনী। তেওঁ ৰচনা কৰা নাটকসমূহৰ ভিতৰত জয়মতীকে সমালোচকসকলে শ্ৰেষ্ঠ নাটক বুলি গণ্য কৰে। তেওঁ যিমানকেইখন নাটক ৰচনা কৰিছে সকলোকেইখন নাটকৰ ভিতৰত জয়মতীক শ্ৰেষ্ঠ নাটক হিচাপে আমাৰ সমালোচকসকলে ভাবে। নেক্সট এজন উল্লেখযোগ্য নাট্যকাৰ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰশ্নটো এনেকৈ দিয়া হৈছে যে অসমীয়া নাট্য সাহিত্যলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদানৰ বিষয়ে লিখা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক ৰচনাৰ জৰিয়তে অসমীয়া নাট্য সাহিত্যলৈ নতুনত্ব আহে। তেওঁ ছাত্ৰ অৱস্থাতে নাটক ৰচনা কৰিছিল। নাটকখনৰ নাম আছিল শোণিত কুঁৱৰী। 1925ত নাটকখন পাব্লিছ হৈছিল। নাটকখনৰ কাহিনী পৌৰাণিক আছিল, কিন্তু তেওঁৰ যি কল্পনা, তেওঁৰ যি কল্পনাৰ ৰহন,
তেওঁৰ কল্পনাৰ যি সৌন্দৰ্য সেই সৌন্দৰ্যই নাটকখনৰ সৌন্দৰ্য কি কৰিছে বৃদ্ধি কৰিছে আগৰৱালাৰ শ্ৰেষ্ঠ নাটকখন হৈছে কাৰেঙৰ লিগিৰি 1930 পাবলিশ আৰু কাৰেঙৰ লিগিৰিৰ নাটকখনৰ যি পটভূমি সেই পটভূমিটো হৈছে মধ্যযুগীয় কিন্তু সুন্দৰ কোঁৱৰৰ যিটো চৰিত্ৰ সেই চৰিত্ৰত প্ৰগতিবাদী অংকন কৰিছে তেওঁ গতিকে নাটকখনৰ পটভূমি যদিও মধ্যযুগীয় চৰিত্ৰটো মডাৰ্ণ যুগৰ নাটকখনৰ প্ৰত্যেকটো চৰিত্ৰ সৃষ্টিত আগৰৱালাই স্বকীয়তা ৰক্ষা কৰিছে কাৰেঙৰ লিগিৰিৰ প্ৰত্যেকটো চৰিত্ৰতে তেওঁ নিজৰ যি কল্পনাৰ কৌশল সেই কৌশল তেওঁ দেখুৱাইছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ তৃতীয় প্ৰকাশিত নাটকখন হৈছে লভিতা 1948 নাটকখনৰ পটভূমি হৈছে দ্বিতীয় মহাসমৰ আৰু সেই দ্বিতীয় মহাসমৰৰ সময়ত আমাৰ অসমীয়া গাভৰুৱে কেনেকৈ ভাৰতীয় জাতীয় বাহিনী বা মুক্তি ফৌজত অংশগ্ৰহণ কৰিছিল আৰু অংশগ্ৰহণ কৰি অসমীয়া গাভৰুৰ যি শক্তিমত্তা যি সাহস যি স্বদেশ প্ৰীতি সেই স্বদেশ প্ৰীতিৰ এই লভিতা নাটকখনত সুন্দৰকৈ জ্যোতিপ্ৰসাদ আগৰৱালাই দাঙি ধৰিছে মান্য ভান্য নাটৰ যি আৰ্হি সেই আৰ্হিলৈ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰূপালী নামৰ নাটকখন ৰচনা কৰিছিল আৰু এখন পাব্লিছ হৈছিল 1960 নাটকত চৰিত্ৰৰ যি বৈচিত্ৰ্য বা যি জটিলতা বিপৰীতমুখীৰ ভাৱৰ যি ক্ৰিয়া প্ৰতিক্ৰিয়া যি ডায়লগ নাটকখনৰ যি ডায়লগ তাৰপিছত গীতিধৰ্মী এটা সৌন্দৰ্য আছে কবিতা লগা ডায়লগবোৰ জনজাতীয় চৰিত্ৰৰ যি বৈশিষ্ট্য ট্ৰাইবেল লৰ চৰিত্ৰ তেওঁ অংকন কৰিছে ধুনীয়াকৈ আৰু নাৰী সুলভ যি ঈৰ্ষা মানে এগৰাকী নাৰীয়ে আনগৰাকী নাৰীক যে ঈৰ্ষা কৰে যদি দেখাত বেছি ধুনীয়া হয় বা কিবা যদি অলপমান বেছি সা সুবিধাৰে তেওঁ জীয়াই থাকে বা যিকোনো কাৰণত এগৰাকী নাৰীয়ে আন এগৰাকী নাৰীক যি ঈৰ্ষা কৰে সেই ঈৰ্ষা সুলভ যি চৰিত্ৰ আৰু গিৰিজনৰ স্বাধীনতা প্ৰিয়তা গিৰিজন মিন্স যিকেইজন মতা মানুহ বা যি স্বামী যি ৰজা তেওঁলোকৰ যি স্বাধীন প্ৰিয়তা এই সকলোখিনি তেওঁ নাটকখনত ধুনীয়াকৈ ৰূপ দিছে এইখন নাটকৰ প্ৰধান চৰিত্ৰ হৈছে মণিমুগ্ধ আৰু ইতিভেন আৰু এই দুটা চৰিত্ৰতে খুব সুন্দৰকৈ সৃষ্টি কৰিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ অন্যতম ৰচনা হৈছে খনিকৰ আৰু নিমাতী কন্যা নাটক নিমাতী কন্যা নাটকখন আগৰৱালাৰ কবিত্ব কল্পনা আৰু সুৰৰ অপূৰ্ব সমন্বয় এইখন এখন গীতিনাট্য মানে গানৰ দৰে নাটক তেওঁ যেহেতু এগৰাকী কবি জ্যোতিপ্ৰসাদ আগৰৱালা এগৰাকী গীতিকাৰ গতিকে সেই গানৰ বা কবিতাৰ যি প্ৰভাৱ সেই প্ৰভাৱ তেওঁৰ নিমাতী কন্যা নাটকখনত সুন্দৰকৈ ফুটি উঠিছে নেক্সট 3 নম্বৰ প্ৰশ্নটো চন্দ্ৰধৰ বৰুৱাৰ নাটকসমূহৰ নাম উল্লেখ কৰি এটি চমু আলোচনা দাঙি ধৰে চন্দ্ৰধৰ বৰুৱাৰ জন্ম হয় 1874 তেওঁৰ মেঘনাদ বধ পাব্লিছ হয় 1904 তিলোত্তমা সম্ভৱ পাব্লিছ হয় 1926 আৰু ৰাজৰ্ষি পাব্লিছ হয় 1937 এই তিনিখন পৌৰাণিক নাটক আৰু বহুত জনপ্ৰিয় মেঘনাদ বধ তিলোত্তমা সম্ভৱ আৰু ৰাজৰ্ষি ভাগ্য পৰীক্ষা পাব্লিছ হয় তেওঁৰ 1915ত এইখন এখন ধেমেলীয়া নাটক তেওঁৰ মৃত্যুৰ পিছতো চন্দ্ৰধৰ বৰুৱা গ্ৰন্থাৱলীত পুনৰ জন্ম মোগল বিজয় আহোম সন্ধ্যা আৰু বিয়া বিলৈ নামৰ 4খন নাটক পোৱা যায় পুনৰ জন্ম নাটকখনত দস্যু ৰত্নাকৰ বাল্মীকি ঋষি
কবিৰূপে জন্মগ্ৰহণ কৰাৰ যি সজীৱ চিত্ৰ সেই চিত্ৰ তেওঁ দাঙি ধৰিছে মোগল বিজয় নাটকখনৰ যি মূল বিষয়বস্তু সেয়া হৈছে লাচিত বৰফুকনৰ মোগল বিজয়ৰ ঘটনা কেনেকৈ মোগলৰ লগত যুদ্ধ কৰিলে কেনেকৈ জয়ী হল মোগলক কেনেকৈ হেদিলে লাচিতে আহোম সন্ধ্যা নাটকখন মুৱামৰীয়া বিদ্ৰোহৰ আধাৰত ৰচিত আৰু নাটককেইখন ঐতিহাসিক ঘটনাৰ আধাৰত ৰচিত যদিও চন্দ্ৰধৰ বৰুৱাই নাটককেইখনত নিজৰ যি কাল্পনিক চৰিত্ৰ সেই চৰিত্ৰৰো সৃষ্টি কৰিছে অকল কাল্পনিক ঘটনা বা বৰ্ণনাই তেওঁ দিয়া নাই তেওঁ চৰিত্ৰ কেইটামাও সৃষ্টি কৰি দিছে কিন্তু তথাপিও যিটো মূল ঘটনা সেই ঘটনাৰ যি বুৰঞ্জী আমাৰ বুৰঞ্জী ইতিহাস সেই ইতিহাসৰ কিন্তু কোনো ধৰণৰ হেৰফেৰ হোৱা নাই যদিও তেওঁ কাল্পনিক চৰিত্ৰৰ সৃষ্টি কৰিছে তেওঁৰ নাটকত তেওঁৰ যি বিয়া বিলৈ নাটক সেইখন এখন সামাজিক নাটক আজিলৈ এইখিনি আছিল এইবোৰ আলোচনা বেছিকৈ জানিবলৈ হলে অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত সত্যেন্দ্ৰনাথ শৰ্মাৰ কিতাপখন তোমালোকে চাব পাৰা প্ৰত্যেকৰে বিষয়ে সুন্দৰকৈ দিয়া আছে আৰু আগন্তুক ভিডিঅটো আমি এনে ধৰণৰ বিষয়সমূহ লৈ আহিবলৈ চেষ্টা কৰিম ধন্যবাদ